নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ আহি পৰিছে। পুনৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে ক্লাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা লাগিব, ভেকেঞ্চিসমূহৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল, বিদ্যুৎ বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিসমূহৰ অভাৰভিউ আপোনালোকে চাব পাৰে। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025, য'ত আপোনালোকে চাব পাৰে যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদৰ ভেকেঞ্চি আছে, ল অফিচাৰ পদৰ ভেকেঞ্চি আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ ভেকেঞ্চি আছে, লাইন এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, ছাবষ্টেচন আৰু প্লেণ্ট এটেণ্ডেণ্ট পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 633টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 45 বছৰ। লগতে আপোনালোকে চিলেকশ্যন পাই যাব, য'ত আপোনালোকে SC/ST কেনেডিডেটৰ কাৰণে পাব 5 বছৰ, OBC কেনেডিডেটৰ কাৰণে পাব 3 বছৰ, আৰু PWD কেনেডিডেটৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকে চাব পাৰে যে অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব। চেলাৰীটো আপোনালোকে চাব পাৰে যে 56,100 টকাৰ পৰা আপোনালোকক 1,77,500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। নতুনকৈ আপোনালোকৰ কাৰণে বিদ্যুৎ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে 10 পাছ 12 পাছ ITI ডিগ্ৰী বা ডিপ্ল'মা পাছ কৰি থৈছে, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। যিহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে, তো বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ হয়। আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে যিটো পোষ্টতে ইণ্টাৰেষ্টেড হয়, আপোনালোকে পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ এজ লিমিট আপোনালোকক জনাই দিলে যে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এই চিলেকশ্যনত থাকিব, য'ত আপোনালোকৰ SC/ST OBC PWD কেনেডিডেটৰ কাৰণে চিলেকশ্যন পাই যাব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে জেনেৰেল OBC কেণ্ডিডেটছে 1200 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে চাব পাৰে যে ফিমেল SC/ST কেণ্ডিডেটছে 600 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আপোনালোকে পে'মেণ্টটো অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে। বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব যে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো যদি আপোনালোকে ৰিটাৰ্ণ এক্সাম কোৱালিফাই কৰে, তেনেহ'লে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত কিন্তু আপোনালোকৰ চিলেকশ্যন হৈ যাব। আপোনালোকৰ চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। তো যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 চনৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে আধাৰ কাৰ্ড, আপোনালোকৰ মোবাইল নাম্বাৰ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ইমেইল ID, আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট মাৰ্কশ্বিট, PRC চিগনেচাৰ, ৰেচিডেন্স চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আদি বিভিন্ন ধৰণৰ ডকুমেণ্টছ আপোনালোকে চাব পাৰে যে কি ডকুমেণ্টছ আপোনালোকৰ লাগিব ভেকেঞ্চিসমূহৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে 4 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 4 আগষ্ট। তো এটা মাহ সময় আছে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ লিংকটোৰ লগতে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইকেইটা আছিলে ভেকেঞ্চিৰ হ'ব। ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁ যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ল অফিচাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, লাইন এটেণ্ডেণ্ট, ছাবষ্টেচন এটেণ্ডেণ্ট, প্লেন এটেণ্ডেণ্ট পদৰ কাৰণে ভেকেঞ্চি আছে। 633টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। 56,100 টকাৰ পৰা 1,77,500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ ITI ডিপ্ল'মা কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, আপোনালোকে পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰে। তো আগৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভিডিঅ' ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধি থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।